আসাম পুলিচৰ এবিবি কেতিয়া নতুন কেতিয়া ওলাব? ছেকেণ্ড লিষ্ট ওলাব নে নাই? নতুন পোষ্ট কেতিয়া ওলাব? ছেকেণ্ড লিষ্ট ওলাব নে নাই? নতুন পোষ্ট। ফ্ৰেণ্ডসকল, সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অক্টোবৰ মাহত অসম পুলিচৰ ABUB নতুন পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব বুলি, আৰু ফৰেষ্ট গাৰ্ডৰ APF ফৰেষ্ট গাৰ্ড এইসমূহ পদৰো বিজ্ঞাপন মুকলি হ'ব। কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে, আৰু এতিয়া আকৌ যোৱাকালি এইটো ঘোষণা কৰিছে যে অসম পুলিচৰ ABUB পোষ্ট অক্টোবৰ মাহতে ভেকেঞ্চিসমূহ মুকলি কৰি দিয়া হ'ব। আকৌ কিছুমান কেণ্ডিডেটে মাজতে সুধিছে তাত অসম পুলিচৰ ছেকেণ্ড লিষ্ট আকৌ আহিব নেকি বুলি সোধোতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ছেকেণ্ড লিষ্ট আকৌ নাহে, নতুন পদহে মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। সেই কেণ্ডিডেটখিনিৰ আগত সোধোতে তেখেতসকলে সোধাত ছেকেণ্ড লিষ্টৰ কথা, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ছেকেণ্ড লিষ্ট আকৌ মুকলি নহয়, অসম পুলিচৰ নতুন ভেকেঞ্চি নতুন পদহে মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে যিসকল কেণ্ডিডেটে যোৱাবাৰ অসম পুলিচৰ ৰিটেন এক্সাম দিবলৈ নেপালে, ফিজিকেলত অলপৰ কাৰণে বেয়া হ'ল, যিমানবোৰ কেণ্ডিডেট আছে সকলোখিনি কেণ্ডিডেট আকৌ এবাৰ সাজু হওক, সময়লৈ ৰৈ নাথাকিব। অসম পুলিচৰ নতুন ভেকেঞ্চি আকৌ আহিবলৈ গৈ আছে, অতি শীঘ্ৰে মুকলি হ'ব। হয়তো তাৰ আগতেও অক্টোবৰ মাহ বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তাৰ আগতো হয়তো মুকলি হৈ যাব পাৰে। গতিকে এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্প ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, তেতিয়াহে সময়ত এই পদসমূহত এটা ভালকৈ পাছ কৰিবলৈ সক্ষম হ'ব। গতিকে ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।